প্ৰাথমিক বিদ্যালয়ৰ পৰা পঢ়ি বৰ্তমান অষ্টম শ্ৰেণী পাইছেগৈ এটা ৰাজহাঁহে। পঢ়াত মেধাৱী হাঁহটোৱে 2 বছৰ পিছত মেট্ৰিক দিব। তাৰ পিছত হাঁহটোক বিশ্ববিদ্যালয়তো পঢ়োৱাৰ ইচ্ছা আছে গৰাকী জাকিৰ হুছেইনৰ। পশ্চিমবংগৰ মুছলমান খেতিয়কজনৰ এটা ৰাজহাঁহৰ সৈতে বন্ধুত্বই সকলোকে আচৰিত কৰিছে। খেতিয়কজনৰ ঘৰতে জন্মা ৰাজহাঁহটোৰ স্বভাৱ হাঁহৰ দৰে নহয়। মানুহৰ দৰে জ্ঞানী হাঁহটো। মানুহে খোৱাৰ দৰেই হাঁহটোৱেও চাহ খায়। তদুপৰি আন অভ্যাসৰ হাঁহটোৰ মানুহৰ নিচিনাই। মালিক জাকিৰ হুছেইনে শিকোৱাৰ দৰেই সকলো স্বভাৱ আয়ত্ব কৰি লৈছে হাঁহটোৱে। গৰাকীৰ সৈতে হাঁহটো সদায় স্কুললৈ যায়। আন শিক্ষাৰ্থীৰ সৈতে অষ্টম শ্ৰেণীৰ পাঠ গ্ৰহণ কৰে হাঁহটোৱে। গৰাকী জাকিৰ হুছেইনে যি খায় সকলো খাদ্যই লগতে হাঁহটোৱে গ্ৰহণ কৰে। কিছু সময়ৰ বাবে হাঁহটোক পানীৰ চৰিবলৈ দিয়ে জাকিৰে, কিন্তু জাকিৰ হুছেইনে বুজি পায় হাঁহটোৱে কোৱা কথা। একেদৰে হাঁহটোৱেও জাকিৰৰ সকলো কথাৰে উত্তৰ দিয়ে। গৰাকীৰ প্ৰশ্নৰ উত্তৰ দি লগতে থাকে হাঁহটো। এইটো ৰাজহাঁহ বৰ্তমান হৈ পৰিছে ভাইৰেল। মুছলমান খেতিয়কজনৰ সহানুভূতিৰে সকলোকে আপ্লুত কৰিছে। হাঁহটোৰ সৈতেও সময় পাৰ কৰা জাকিৰ হুছেইনৰ আন বন্ধু নাই। তেওঁ হাঁহ বন্ধুৰ সৈতেও খায় চাহ অথবা ভাত। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।